ফাইনালি আজি আহি গ'ল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2.0 আজি বহুতে নাজানে এই 1000 টকা 1200 টকা 2500 টকা যদি আমাৰ ছোৱালীসকলে সদায় প্ৰত্যেক মাহত পায় কিমান ছোৱালীৰ দেউতাক মাকে নিজৰ কষ্ট লাঘৱ হ'ব আৰু ছোৱালীসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কলেজ আৰু স্কুললৈ যাব পাৰিব। নমস্কাৰ অসমৰ CM মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2.0 আজি লঞ্চ কৰিছে। আগৰবাৰ দিয়া হৈছিল মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 1.0 তাত 1.6 লাখ ষ্টুডেণ্টে এই বেনিফিটটো লাভ কৰিছিলে, এই স্কিমটো লাভ কৰিছিলে। কিন্তু এইবাৰ 4 লাখ ষ্টুডেণ্টছে এই স্কিমৰ পৰা বেনিফিট লাভ কৰিব। ইয়াত আপোনালোকে চাবলৈ পাইছে এইটো দ্য আছাম ট্ৰিবিউনৰ নিউজ পেপাৰৰ পেপাৰ কাটিং। ইয়াত আপোনালোকে চাবলৈ পাইছে নিযুত মইনা আঁচনি 2.0 লঞ্চ কৰা হৈছে। ইয়াত আপোনালোকে চাবলৈ পাইছে ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটী 6 আগষ্ট চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা টুডে লঞ্চ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2.0 গুৱাহাটী ইউনিভাৰ্চিটিত যিটো বিৰিঞ্চি কুমাৰ বৰুৱা অডিটৰিয়াম আছে তাত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াত চাব এই আঁচনিটোৰ অধীনত 2025-26 যিটো ষ্টুডেণ্ট আছে গাৰ্ল ষ্টুডেণ্ট আছে আৰু পাৰ্চুইং হায়াৰ ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন এণ্ড BEd উইল বি গিভেন মান্থলি ফাইনেন্সিয়েল এছিষ্টেণ্ট 1000 টকা কৰি পাব হায়াৰ ছেকেণ্ডাৰী গাৰ্লছ ষ্টুডেণ্টে। তাৰপিছত 1250 টকা কৰি পাব আণ্ডাৰ গ্ৰেজুৱেট যিহঁতে গ্ৰেজুৱেট কৰি আছে, আৰু পোষ্ট গ্ৰেজুৱেট যিহঁতে কৰি আছে সিহঁতে 2500 টকা কৰি মান্থলি পাব। আৰু আপোনালোকে চাবলৈ পাইছে এটা বছৰত 10টা মাহত এই স্কিমটো লাভ কৰিব, অকল জুন মাহ আৰু জুলাই মাহ বাদে। ইয়াত আপোনালোকে চাবলৈ পাইছে নিযুত মইনা আঁচনি 2.0 অলপ এক্সপেণ্ড হৈছে, পৰিসৰটো অলপ বৃদ্ধি হৈছে আগৰ তুলনাত। আগতে আছিলে আগৰ বছৰ নিযুত মইনা 1.0ত কভাৰ কৰিছিলে ষ্টেট ইউনিভাৰ্চিটিজ এণ্ড প্ৰভিন্সিয়েল কলেজবোৰ। এতিয়া চিফ মিনিষ্টাৰে জনাইছে যে অসমৰ যিমানবোৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে যেনেকৈ তেজপুৰ ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটি, এনেকুৱা যিমানবোৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে সেইবোৰৰ কিন্তু লোৱা হ'ব। আৰু আগৰবাৰ দিয়া হৈছিলে 1.6 লাখ গাৰ্ল ষ্টুডেণ্টক এই বেনিফিটটো, এতিয়া কিন্তু বৃদ্ধি হৈ 4 লাখ গাৰ্ল ষ্টুডেণ্টে এই স্কিমটো লাভ কৰিব। আৰু আশা কৰা হৈছে 2026ত যিটো চাইল্ড মেৰিজ আছে সেইটো কমি একেবাৰে 0 হ'বগৈ। এতিয়া আপোনালোকে চাব এই স্কিমটোত এপ্লাই কৰিবলৈ কি ডকুমেণ্ট লাগিব আৰু ফৰ্মখন ক'ত পাব। আপোনালোকক জনাই দিওঁ এই স্কিমটোৰ বাবে আবেদন কৰিবলৈ হ'লে নিজৰ কলেজত গৈ ফৰ্মখিনি কালেক্ট কৰিব লাগিব। আৰু কি ডকুমেণ্ট লাগিব আপোনালোকক জনাই দিছোঁ। ইয়াত আপোনালোকে চাবলৈ পাইছে ৰিকুৱাৰ্ড ডকুমেণ্ট আধাৰ কাৰ্ড লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, বেংক ডিটেইলছ লাগিব আৰু একাডেমিক ডকুমেণ্টছ যিবোৰ এডমিশ্যন হওঁতে কলেজত ছাবমিট কৰা হৈছিলে বা কলেজৰ পৰা দিয়া হৈছিলে সেইবোৰ ডকুমেণ্ট লাগিব। আৰু ইয়াৰ পিছত চাব মেৰিজ চাৰ্টিফিকেট যদি আছে দিয়া হৈছে, কাষ্ট চাৰ্টিফিকেট লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব আৰু এড্ৰেছ প্ৰুফ লাগিব। এড্ৰেছ প্ৰুফৰ কাৰণে আধাৰ কাৰ্ডটো দিলেও হৈ যায়। নিযুত মইনা আঁচনি 2.0 যদি ফৰ্মখন মই পাই যাওঁ কেনেকৈ ফিল আপ কৰিব লাগে আপোনালোকক ভিডিঅ' আকাৰে বনাই জনাই দিম। আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইব কৰিলে যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে সকলোতকৈ আগত পাই যাব। ধন্যবাদ।